নমস্কাৰ এডি24 চাই থকাৰ বাবে ধন্যবাদ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো আজি বিটিসি বাখীৰ বাবে আন এটা ডাঙৰ দিন কাৰণ আজি বহু জল্পনা কল্পনা বহু সমীকৰণৰ পাছত অৱশেষত আস্থা ভোট সম্পন্ন হ'ব কোকৰাঝাৰত আৰু ইতিমধ্যে যি হোটেল ৰেডিসন ব্লু হে ৰেডিসন ব্লুৰ পৰা আজি পুৱাৰ ভাগতে আটাইকেইগৰাকী ইউপিপিএল বিজেপি আৰু জিএছপিৰ পাৰিষদক ইতিমধ্যে কোকৰাঝাৰলৈ ৰাওনা হৈছে আৰু হেহতীয়া যি খবৰ এই পাৰিষদসকল গৈ কোকৰাঝাৰত উপস্থিত হৈছে হেহতীয়াকৈ আমি যি খবৰ আপোনালোকক লাভ কৰিছো আপোনালোক জনাবলৈ বিচাৰিম যে আজি 10 বজাৰ পৰা এই আস্থা ভোট অনুষ্ঠিত হ'ব আৰু আস্থা ভোটক লৈ ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে বিটিসি আস্থা ভোটৰ কোন জয় হ'ব কাক আসলতে পাৰিষদসকলে আস্থাত ল'ব এফালে যদি প্ৰমোদ বৰুৱাৰ তৎপৰতা অব্যাহত ৰাখিছে আনফালে হাগ্ৰামা মহিলাৰীও নিজৰ ৰণনীতিত অটুট আছে ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে আস্থা ভোটৰ সন্মুখীন হৈছিল প্ৰমোদ বড়ো ফলাফলৰ পাছতে সকলো পাৰিষদক একগুট কৰি ৰাখিছে দুয়োটা দলে বিপিএফৰ পাৰিষদক ভূটান আৰু কোকৰাঝাৰত আবদ্ধ কৰি ৰখাৰো এতিয়া চৰ্চা চলিছে ইয়াৰ সমান্তৰালভাৱে ইউপিপিএল বিজেপি আৰু জিএছপিৰ যিসকল পাৰিষদ আছে তেওঁলোক আছিল শিলং আৰু গুৱাহাটী বৰ্তমানলৈ প্ৰমোদ বড়োৰ পক্ষত আছে 23টা ভোট আৰু হাগ্ৰামা মহিলাৰীৰ পক্ষত আছে 16টা ভোট অৰ্থাৎ যি সমীকৰণ এই সমীকৰণ বৰ্তমান হৈ আছে 23:16 আস্থা ভোটৰ বাবে মেজিক নম্বৰ হৈছে 20 আস্থা ভোটৰ পূৰ্বে কোকৰাঝাৰত ঘনে ঘনে বৈঠক ইতিমধ্যে হৈ আছে কিবালানি বৈঠক সম্পন্ন হৈছে বিপিএফ ইউপিপিএলক মিত্ৰতাৰ বাবে আহ্বান জনাইছে বিভিন্ন বড়ো সংগঠনে আনহাতে মিত্ৰতাৰ বাবে বড়ো সাহিত্য সভায়ও দুই দলক আহ্বান জনাইছিল বিশেষকৈ বিপিএফ আৰু ইউপিপিএলক আৰু ইয়াৰ পাছতে এতিয়া তৎপৰতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে পাৰিষদসকল কোকৰাঝাৰত গৈ উপস্থিত হোৱাৰ দৃশ্যাংশ কিছু সময় পূৰ্বে বিজেপি ইউপিপিএল আৰু জিএছপিৰ পাৰিষদসকল গুৱাহাটীৰ পৰা গৈ তেওঁলোক উপস্থিত হৈছে কোকৰাঝাৰত আৰু খন্তেক সময়ৰ পাছতে আৰু হয়তো প্ৰায় 5-10 মিনিটৰ পাছতে এই আস্থা ভোট সম্পন্ন হ'ব বা আস্থা ভোট আৰম্ভ হ'ব গতিকে কাৰ পক্ষত কোনে ভোট দিয়ে তাক লৈ কিন্তু এতিয়াও যথেষ্ট সন্দিহান হৈ আছে হেয়া লাগে বিজেপি ইউপিপিএল বা জিএছপি হওক বা আনটো পক্ষ হাগ্ৰামা মহিলাৰীয়ে হওক এতিয়া যেহেতু ইউপিপিএল বিজেপি আৰু জিএছপিৰ হাতত বৰ্তমানলৈ 23 গৰাকী পাৰিষদৰ সমৰ্থন আছে গতিকে তেওঁলোকৰ লক্ষ্য হ'ব যে 23 গৰাকীক তেওঁলোকৰ লগতে ৰখা এয়া হ'ব তেওঁলোকৰ সমীকৰণ কিন্তু আনফালে বিপিএফৰ কাৰণে অধিক প্ৰত্যাহ্বান হ'ব কাৰণ তেওঁলোকে নিজৰ পাৰিষদসকলকটো নিজৰ লগত ৰাখিব লাগিবই তাৰোপৰি তেওঁলোকে আন এটা প্ৰত্যাহ্বান হৈছে আন 4 গৰাকী পাৰিষদক তেওঁলোকে কেনে ধৰণে মেনেজ কৰে ইয়াক লৈ এতিয়া চৰ্চা অব্যাহত আছে আসলতে পাৰিবনে হাগ্ৰামা মহিলাৰীয়ে এই 4 গৰাকী পাৰিষদক পতিয়ন নিয়াবলৈ আৰু যদিহে হাগ্ৰামা মহিলাৰীয়ে সঁচাকৈ কোৱা ধৰণে যে তেওঁলোকে এই পৰিষদখন গঠন কৰিব হাগ্ৰামা মহিলাৰ যিটো কনফিডেন্স বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে গতিকে এই 4 গৰাকী পাৰিষদ আসলতে কোন হ'ব আৰু নিশ্চিতভাৱে এই 4 গৰাকী পাৰিষদ বিজেপি ইউপিপিএল অথবা জিএছপিৰে হ'ব লাগিব গতিকে কাক টাৰ্গেটত ৰাখিছে এই মুহূৰ্তত হাগ্ৰামা মহিলাৰী হি কিন্তু ডাঙৰ কথা আমি কালি নিখাৰ ভিতৰত কোনে কি মন্তব্য আগবঢ়াইছিলে সেই বিষয়ে আমি সবিশেষ জনাম তাৰ আগতে এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ প্ৰকাশৰ সৈতে সঞ্জীৱ প্ৰকাশ বৰ্তমান যেহেতু কোকৰাঝাৰতে আছে সঞ্জীৱ প্ৰকাশ এতিয়া এই বিষয়টোক লৈ যথেষ্ট তৎপৰতা বৃদ্ধি পাইছে আমি কালি নিখাৰ ভাগৰো দেখিছিলো যে যিসকল পাৰিষদ শিলঙৰ পৰা অনা হৈছিল তেওঁলোকক কালি নিখাটো ৰেডিসন ব্লুত ৰখা হৈছিল যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা কাকো তেওঁলোকক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই কাকো লগ কৰিবলৈ দিয়া হোৱা নাই আৰু ইফালে আমি যদি বিপিএফৰ কথা চাওঁ বিপিএফৰ যি তৎপৰতা সেই তৎপৰতা সকলোৱে নজৰত ৰাখিছে আসলতে বিপিএফে কোকৰাঝাৰতেই হওক বা আন এটা খবৰ আহিছে যে ভূটানতো তেওঁলোকে পাৰিষদসকলক ৰাখিছে গতিকে সামগ্ৰিকভাৱে এই মুহূৰ্তত কোকৰাঝাৰৰ যিটো ৰাজনৈতিক পৰিৱেশ সেই পৰিৱেশটো কেনেকুৱা দেখা গৈছে যে আপুনি যেটো কথা কৈছে যে ইতিমধ্যে বিপিএফ বা হাগ্ৰামা মহিলাৰীৰ যি তৎপৰতা সেই তৎপৰতাৰ বিপৰীতে কিন্তু ইতিমধ্যে চৰকাৰ গঠন কৰাৰ পিছতো বা বিজেপিৰ সমৰ্থন লাভ কৰাৰ পিছতো কিন্তু ইউপিপিএল সম্পূৰ্ণৰূপে আত্মবিশ্বাসী বুলি ক'ব নোৱাৰি কিছু সময় পূৰ্বে আমি উৰ্খা উগুৰা ব্ৰহ্মক লগ পাইছো তেওঁগৰাকী অভিজ্ঞ ৰাজনীতিক তেওঁক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল সমগ্ৰ বিষয়টো সন্দৰ্ভত তেওঁক সোধা হৈছিল যে এতিয়াও সন্দেহৰ আৱৰ্তত আছে নেকি পাৰিষদসকল তেওঁলোকৰ নিজৰ পাৰিষদসকল কাৰণ যেহেতু অতি কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে তেওঁলোকক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গুৱাহাটীৰ পৰা প্ৰথমতে
শ্বিলঙলৈ নি পেলাই কালি নিশাটো তেওঁলোকক পঞ্চতাৰকা হোটেল ৰেডিচন বুথ অতি কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছিলে আৰু আজি পুৱা দুখন বাছেৰে তেওঁলোক আহি পেলাই কোকৰাঝাৰত উপস্থিত হৈছেহি। এই মুহূৰ্তত মই কোকৰাঝাৰ BTC সচিবালয়ৰ বাহিৰত আছোঁ, চৌহদৰ বাহিৰত আছোঁ। ভিতৰত ইতিমধ্যে ফ্ল'ৰ টেষ্টৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু উৰ্ষা বৰগুৰা বৰ্মই সেই বিষয়টো সন্দৰ্ভত সেই প্ৰশ্ন সন্দৰ্ভত আমাক কৈছিলে যে এটা গুৰুত্বপূৰ্ণ কথা যে এইবাৰ বিৰোধী যথেষ্ট শক্তিশালী হৈছে আৰু এই শক্তিশালী বিৰোধীৰ বাবেই এনেকুৱা ধৰণৰ কামবিলাক যিহেতু মানে পাৰিষদক নিৰাপত্তা দি ৰাখিবলগীয়া বিষয়ে কথাবিলাক আহি পৰিছে বুলি তেওঁ উল্লেখ কৰিছে। আৰু লগতে উৰ্ষা বৰগুৰা ব্ৰহ্মই কৈছে যে গণতন্ত্ৰৰ বাবে এই এটা ভাল কথা বা এটা যোগাত্মক দিশ বুলি তেওঁ উল্লেখ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে মানক যে দেখা গৈছে যে BTC ইলেকশ্যনত বা BTCৰ চৰকাৰ গঠন প্ৰক্ৰিয়াত ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ কথা হোৱা নাছিলে। প্ৰথমবাৰ যেতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰ হৈছিলে BPFৰ আৰু তাৰ পৰৱৰ্তী সময়ত দেখা গৈছে তিনিওটা নিৰ্বাচনতে হাগ্ৰামা মহিলাৰ নেতৃত্বত BPFে ইয়াত পৰিষদ গঠন কৰিছিলে, চৰকাৰ গঠন কৰিছিলে। কিন্তু এনেকুৱা ধৰণৰ ফ্ল'ৰ টেষ্ট দিয়া বা তেওঁলোকে নিজৰ সংখ্যাগৰিষ্ঠতা সদনত প্ৰমাণ কৰিবলগীয়া ঘটনাৰ হোৱা নাছিলে। এই ঘটনা এইবাৰেই প্ৰথম হৈছে বুলি ইয়াত ক'ব লাগিব। এনেকুৱা ধৰণৰ ঘটনা BTCৰ ক্ষেত্ৰত হোৱা নাই। আৰু দেখা গৈছে যে ইতিমধ্যেই পাৰিষদসকল যিহেতু প্ৰৱেশ কৰিছে, প্ৰমোদ বড়োৱে ইতিমধ্যে প্ৰৱেশ কৰিছে। প্ৰমোদ বড়ো পুৱা ঠিক 9 বজাৰ আগেয়ে ইয়াত আহি পেলাই উপস্থিত হোৱা বুলি আমি জানিব পাৰিছোঁ। তাৰপিছত কিছু সময় পূৰ্বে হাগ্ৰামা মহিলাও ইয়াত প্ৰৱেশ কৰিছে। তেওঁলোকে কোনেও এই মুহূৰ্তলৈকে সংবাদ মাধ্যমৰ আগত একো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই। একমাত্ৰ UPPLৰ জ্যেষ্ঠ নেতা UG ব্ৰহ্মই কিছু কথা কৈ গৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে মই পুনৰ উল্লেখ কৰিম যে হাগ্ৰামা মহিলাৰী বা BPFৰ যি তৎপৰতা, তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা, প্ৰমোদ বড়োক সংখ্যাগৰিষ্ঠ হিচাপে বা UPPLৰ চৰকাৰখনক সংখ্যাগৰিষ্ঠ হিচাপে প্ৰমাণ কৰাৰ ক্ষেত্ৰত BPF বা হাগ্ৰামা মহিলাৰীৰ ফৈদে যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বা যি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তাৰ পৰিৱৰ্তে কিন্তু যথেষ্ট পৰিমাণে যিমান পৰিমাণে হ'ব লাগিছিল আত্মবিশ্বাসী। কাৰণ UPPLে ইতিমধ্যে বিজেপিৰ সমৰ্থন লাভ কৰিছে। কংগ্ৰেছৰ যিজন পাৰিষদ নিৰ্বাচিত হৈছিলে একমাত্ৰ পাৰিষদজনো তেওঁলোকৰ ফৈদত যোগ দিছেহি। BPFৰ পৰা ৰেওৰেৱা নাৰ্জাৰী আহি পেলাই তেওঁলোকৰ ফৈদত যোগ দিছেহি। গণসুৰক্ষা পাৰ্টীৰ একমাত্ৰ পাৰিষদজন আছেই। গতিকে ইমানখিনি শক্তি থাকিও কিন্তু যথেষ্ট আত্মবিশ্বাসী যেন লগা নাই প্ৰমোদ বড়ো ফৈদক বা UPPLক। গতিকে আমি কিছু সময় ৰ'ব লাগিব। ঠিক 10 বজাৰ লগে লগে ইয়াত ফ্ল'ৰ টেষ্ট আৰম্ভ হোৱাৰ কথা। 10 বাজিছে আমাৰ ঘড়ীত এই সময়ত। আৰু তাৰ কিছু সময়ৰ পিছত হয়তো আধা ঘণ্টামানৰ পিছত সমগ্ৰ দৃশ্যপট সমগ্ৰ প্ৰেক্ষাপট পৰিষ্কাৰ হ'ব বুলি ক'ব পাৰি। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা যে যিসকল গুৱাহাটীৰ পৰা যিসকল পাৰিষদক কটকটীয়া নিৰাপত্তাৰ মাজত দুখন বাছেৰে আহিছে বুলি আমি উল্লেখ কৰিছোঁ, সেইসকলৰ বিশেষ দায়িত্বত দেখা গৈছে জয়ন্ত মল্ল বৰুৱাক, বিজেপি নেতা। জয়ন্ত মল্ল বৰুৱা সেই বাছ দুখনৰ প্ৰায় লগে লগে সেই কনভয়ত একেলগে আহি পেলাই ইয়াত উপস্থিত হৈছেহি। গতিকে বিজেপিয়ে বা শাসক পক্ষ UPPLে যে শেষ মুহূৰ্তলৈকে তেওঁলোকৰ সৰ্বশক্তি প্ৰয়োগ কৰিব ইয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বাবে তাত কোনো সন্দেহ নাই। মানস সঞ্জীৱ প্ৰকাশ, এতিয়া এটা কথা চৰ্চাত আছে, সেই বিষয়টো হৈছে যে বিজেপি, UPPL আৰু GSPৰ তেওঁলোকৰ লক্ষ্য এটাই হ'ব যে তেওঁলোকৰ যিসকল পাৰিষদ আছে সেই পাৰিষদসকলক, সঞ্জীৱ হয় আপুনি যদি শুনিছে আপোনাৰ পৰা মই জানিবলৈ বিচাৰিম যে যিসকল বিজেপি, UPPL আৰু GSPৰ পাৰিষদ আছে তেওঁলোকৰ হাতত এতিয়াও শক্তি আছে, তেওঁলোকক লগত ৰাখিব পৰাটোৱে তেওঁলোকৰ এতিয়া মূল টাৰ্গেট হ'ব পাৰে। কিন্তু আনফালে BPFৰ বাবে এটা প্ৰত্যাহ্বান হ'ব যে BPFে নিজৰ পাৰিষদসকলকতো লগত ৰাখিব লাগিবই, তাৰ বাহিৰেও তেওঁলোকে অতিৰিক্ত 4 গৰাকী পাৰিষদক তেওঁলোকৰ ফাললৈ আনিবলৈ এটা প্ৰত্যাহ্বান তেওঁলোকৰ মাজত থাকিব। গতিকে বৰ্তমান সময়ত বড়োভূমিত যিটো কথা চৰ্চা চলি আছে, লাগে সেয়া বড়ো সাহিত্য সভাই হওক বা বড়ো জনগোষ্ঠীয় ৰাইজে হওক, তেওঁলোকৰ মাজত এটা কথা চলি আছে যে বড়ো যিসকল দল আছে বা সংগঠন আছে, নেতৃত্ব আছে, তেওঁলোক একত্ৰিত হ'ব লাগে। তাৰ মানে অৰ্থ এইটোৱেই যে বড়ো ৰাইজে বা বড়ো সাহিত্য সভাই UPPL আৰু BPFক একত্ৰিত হোৱাটো বিচাৰিছে আৰু বিজেপিক তেওঁলোকৰ মাজত বিচৰা নাই। গতিকে এই কথাটো BTCত এই মুহূৰ্তত সম্ভৱপৰ হৈ উঠিবনে? আপুনি কি দেখিছে? মানস, এটা অতি গুৰুত্বপূৰ্ণ কথা দেখা গৈছে যে এইবাৰ যিটো BTC নিৰ্বাচন, সেই BTC নিৰ্বাচনত বিজেপিৰ উত্থানৰ লগে লগে আৰু বিশেষকৈ ইয়াত চৰকাৰ গঠন প্ৰক্ৰিয়াটোত বিজেপিৰ ৰূপত এটা ৰাষ্ট্ৰীয় দলৰ অন্তৰ্ভুক্তি হোৱাৰ লগে লগে বা প্ৰৱেশৰ লগে লগে ইয়াত এটা সাংঘাতিক ধৰণে প্ৰশ্ন উঠিছে যে বড়ো জাতীয়তাবাদৰ মৃত্যু হৈছে নেকি বা বড়ো জাতীয়তাবাদৰ ইতিমধ্যে এক পাহৰণিৰ গৰ্ভলৈ গতি কৰিছে নেকি? কাৰণ দেখা যায় যে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL তেওঁ পূৰ্বে এপছুল এলিট নেতা আছিলে। সমগ্ৰ প্ৰক্ৰিয়াটোৱে আচলতে আগবাঢ়িছিলে বড়ো জাতীয়তাবাদৰ মাজেৰে, জাতীয়তাবাদৰ পথ গৰকি। ঠিক একেদৰে ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলত পূৰ্বতে তেওঁলোকে তেওঁলোক BLT আছিলে আৰু তাৰপিছত তেওঁলোকৰ কিন্তু সেই দাবী একেটাই আছিলে, হয় পৃথক বড়োলেণ্ড বা বড়ো জাতীয়তাবাদ বা বড়োসকলৰ সৰ্বতো প্ৰকাৰৰ সুৰক্ষা। এই গোটেই বিষয়বিলাক সামৰি আচলতে এই দুয়োটা ফৈদৰে আচলতে উত্থান ঘটিছিলে। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে
দিছপুৰত চৰকাৰ গঠন প্ৰক্ৰিয়াত BPF-এ বিশেষ ভূমিকা যোৱা দীৰ্ঘদিন ধৰি পালন কৰি আহিছে আৰু তাৰ পিছত এইবাৰ যিটো BTC নিৰ্বাচন এই BTC নিৰ্বাচনটোত প্ৰথমবাৰৰ বাবে এটা ৰাষ্ট্ৰীয় দলৰ অন্তৰ্ভুক্তিৰে ইয়াত BTCৰ পৰিষদ গঠনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল গতিকে স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে বড়ো জাতীয়তাবাদৰ ভৱিষ্যতক লৈ স্বাভাৱিকতে প্ৰশ্ন উঠিছে আৰু সেইবাবেই বড়ো জাতীয়তাবাদী শিবিৰ বড়ো সাহিত্য সভাকে ধৰি সকলোৱে কিছু পৰিমাণে হ'লেও শংকিত হোৱাটো স্বাভাৱিক কথা সেইবাবে বড়ো সাহিত্য সভাই কালি এটা গুৰুত্বপূৰ্ণ এপিল তেওঁলোকক দিছে যে বিজেপিক বাদ দি পেলাই বা ৰাষ্ট্ৰীয়তাবাদী শক্তিক বাদ দি বড়োসকলৰ জাতীয়তাবাদী শক্তি একত্ৰিত হৈ থাকক আৰু এই পৰিষদখন তেওঁলোকে গঠন কৰক দৰকাৰ হ'লে UPPL আৰু BPF দুইটা ফৈদৰ পৰিষদৰ অন্তৰ্ভুক্তিৰে পৰিষদখন হওক আৰু সেই বিষয়টোৱে তাৰ পূৰ্বেই কিন্তু হাগ্ৰামা মহিলাৰ সেই একেটা কথাই কৈছিলে তাৰ এদিন পূৰ্বে কালি বড়ো সাহিত্য সভাই এই এপিলটো দিয়াৰ এদিন পূৰ্বে পৰহি হাগ্ৰামা মহিলাই কৈছিল যে কেৱল দৰকাৰ হ'লে তেওঁ নিজেই BTCৰ মুখ্য কাৰ্যবাহী পদৰ বাবে তেওঁ ইচ্ছুক নহয় প্ৰয়োজন হ'লে প্ৰমোদ বড়োৱে BTCৰ মুখ্য কাৰ্যবাহী সদস্য হওক কিন্তু BPF আৰু UPPL দুইটা ফৈদে বিশেষকৈ মানে যিটো কথা কোৱা হৈছে যে বড়ো জাতীয়তাবাদী শিবিৰ তেওঁলোকে চৰকাৰখন ইয়াত পৰিষদখন গঠন কৰক এই বিষয়ে কিছু সময় পূৰ্বে কিন্তু আমি তাৎপৰ্যপূৰ্ণভাৱে কথা পাতিছিলোঁ উৰ্খাও গোৰা ব্ৰহ্মক উপেন ব্ৰহ্মৰ দিনৰ পৰাই বড়োফা উপেন ব্ৰহ্মৰ দিনৰ পৰাই এগৰাকী বড়ো জাতীয়তাবাদী শিবিৰৰ এগৰাকী অগ্ৰণী যোদ্ধা বুলি পৰিচিত তেওঁ এগৰাকী বড়ো জাতীয়তাবাদৰ প্ৰবক্তা তেওঁ এগৰাকী অভিজ্ঞ ৰাজনীতিক কিন্তু UG ব্ৰহ্মই আমাক সেই প্ৰশ্নৰ উত্তৰত ক'লে যে এনেকুৱা ধৰণৰ সম্ভাৱনা এতিয়া নাই যিহেতু ইতিমধ্যে পৰিষদ গঠন প্ৰক্ৰিয়া সম্পন্ন হৈছে বিভিন্ন EM-সকলক কাৰ্যবাহী সদস্যসকলক ডক্টৰ বিতৰণো হৈ গৈছে কেইবাজনো মুখ্য কাৰ্যবাহী ইতিমধ্যে গোবিন্দ বসুমতাৰী নিৰ্বাচিত হৈছে প্ৰমোদ বড়োক মুখ্য কাৰ্যবাহী হিচাপে কোৱা হৈছে উপমুখ্য কাৰ্যবাহী হিচাপে গোবিন্দ বসুমতাৰী নিৰ্বাচিত হৈছে গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটো যিহেতু কিছু আগবাঢ়ি গৈছে চৰকাৰখন গঠন কৰাৰ প্ৰক্ৰিয়াটো এই গোটেই প্ৰক্ৰিয়াটোৰ পিছত কিন্তু এতিয়া কোনো তেনেকুৱা ধৰণৰ UPPL আৰু BPF দুইটা ফৈদেই লগ হৈ পেলাই পৰিষদখন গঠন কৰাৰ কোনো সম্ভাৱনা নুই কৰিছে এক প্ৰকাৰ উৰ্খাও গোৰা ব্ৰহ্মই গতিকে এটা কথা ঠিক যে বড়ো জাতীয়তাবাদী শিবিৰৰ অস্তিত্বৰ সন্মুখত কিন্তু এই নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে বা আজি যি ফলাফল ওলায় সেই ফলাফলে কেনেকুৱা ধৰণৰ ভৱিষ্যতৰ নিৰ্দেশনা দিয়ে বা কেনেকুৱা ধৰণৰ ভৱিষ্যতৰ ইংগিত দিয়ে সেয়া লক্ষণীয় হ'ব বুলি ক'ব পাৰি মানস সঞ্জীৱ প্ৰকাশ আপুনি খন্তেক সময় লাইনত থাকক কাৰণ আৰু বহুখিনি কথাই পাতিবলগীয়া আছে আজি এটা নিৰ্ণায়ক দিন BTCৰ বাবে যিয়েই নকক আচলতে এটা কথা স্পষ্ট হৈ পৰিছে যে বড়োভূমিত যে কোনেও এই শক্তিটো তেওঁলোকৰ পাৱাৰটো এৰি দিবলৈ খোজা নাই সেয়া এক প্ৰকাৰৰ আজিৰ দিনটোতে স্পষ্ট হৈ পৰিছে আমি খন্তেক সময়ৰ পাছতে গম পাম আচলতে আস্থাভোটত কি হ'বলৈ গৈ আছে কি হ'ব কিন্তু তাৰ আগতে ইতিমধ্যে যিহেতু সঞ্জীৱ প্ৰকাশে উল্লেখ কৰিছে যে UG ব্ৰহ্মই একেবোৰ মন্তব্য কৰিছে প্ৰথমতে UG ব্ৰহ্মৰ সেই মন্তব্যটো শুনাই ল'বলৈ বিচাৰিছোঁ তাৰপিছত পুনৰ আমি সঞ্জীৱ প্ৰকাশৰ সৈতে সংযোগ স্থাপন কৰিম লাইনত বস্তু যে একেলগে থাকিলে আনকণ্ডিশ্যনেল হ'ব লাগিব এতিয়া প্ৰমোদ বড়োৰ চৰকাৰ গঠন কৰিছে যেতিয়া যদি BPF-ৰ তৰফৰ পৰা আনকণ্ডিশ্যনেলি যদি ছাপৰ্ট কৰে তেতিয়া পৰিৱেশবিলাক লাহে লাহে হয়তোবা এনেকৈ সৃষ্টি হ'ব কিন্তু আজি বহুত লেট হৈ গ'ল আৰু মানে এই যে ফৰ্মেল এলায়েন্স আৰু গভৰ্ণমেণ্ট ডিক্লেৰেশ্যন হৈ গ'ল EM ডিক্লেৰেশ্যন হৈ গ'ল তো আজি এইটো আৰু পিছুৱকাৰ কোনো মানে সম্ভাৱনা নাই কিন্তু তেওঁলোকে যদি আনকণ্ডিশ্যনেল ছাপৰ্ট কৰিব পাৰে এতিয়া তো লাহে লাহে এনেকুৱা পৰিৱেশো আহি যাব পাৰে নাই মানে ফ্ল'ৰ টেষ্টত আজিলৈকে ছিক্ৰেট বিলৰ কোনো ট্ৰেডিশ্যনেই নাই পাৰ্লিয়ামেণ্টতে হওক বা এছেম্বলিতে হওক কিন্তু কাউন্সিল হিচাপে BTCত ইলেকশ্যন ৰুল আজিলৈকে সুকীয়াকৈ বনোৱা নাই কাৰণ এইটো 1951 যিটো পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ আধাৰত বা অধীনত অল আছামত বা অল ইণ্ডিয়াত যিবিলাক চলি আছে সেইটো দি চলাই আছে আৰু এইটো কাৰণে স্পীকাৰৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে স্পীকাৰটো আজিৰ দিনত ডিছক্ৰিচনেৰী পাৱাৰ আছে তো সেইকাৰণে ছিক্ৰেট বেলটৰ ট্ৰেডিশ্যনবিলাক এনেকুৱা আস্থাভোটত ছিক্ৰেট বেলটৰ ট্ৰেডিশ্যন আমি দেখা নাই আৰু এয়া আছিলে UG ব্ৰহ্মৰ মন্তব্য গতিকে কনফিডেন্ট সকলোৱে আছে আজিৰ দিনটোত সকলোৰে কনফিডেন্স দেখুৱাইছে লাগে সেয়া BJP UPPL হওক বা সেয়া লাগে BPF হওক কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব আকৌ কৈছোঁ BPFৰ কাৰণে কাৰণ ইতিমধ্যেই তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তাৰ পাছত তেওঁলোকে উচ্চ ন্যায়ালয়ে তেওঁলোকৰ পক্ষত ৰায় দিছে এতিয়া তেওঁলোকৰ কামটো হৈছে যে তেওঁলোকে সংখ্যাগৰিষ্ঠতা আজিৰ দিনটোত প্ৰমাণ কৰিব লাগে আৰু তেওঁলোকৰ যিটো কনফিডেন্স সেই কনফিডেন্স অনুসৰি তেওঁলোকক সুযোগ দিয়া হোৱা নাছিল কিন্তু তেওঁলোকৰ হাতত সংখ্যাগৰিষ্ঠতা আছিলে
গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ পক্ষত ৰায় দিছে আৰু তেওঁলোকৰ আজি দিন যে আজি তেওঁলোকে সংখ্যাগৰিষ্ঠতা যিটো তেওঁলোকে দাবী কৰিছিল সেই সংখ্যাগৰিষ্ঠতা তেওঁলোকে প্ৰমাণ কৰিব লাগে পুনৰ এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ প্ৰকাশৰ সৈতে সংযুক্ত হৈছো সঞ্জীৱ প্ৰকাশ এতিয়া আহিছো আমি বিপিএফৰ কথালৈ বিশেষকৈ হাগ্ৰামা মহিলাৰীৰ এই কনফিডেন্সৰ কথালৈ হাগ্ৰামা মহিলাৰীয়ে যেতিয়া এই পৰিষদখন গঠন হৈছিল লাগে ইউপিপিএল বিজেপি আৰু জিএছপিৰ যেতিয়ালৈকে শপত গ্ৰহণ হৈছিল তেতিয়ালৈকে তেওঁ কিন্তু একো মাত দিয়া নাছিলে তেওঁ এক প্ৰকাৰৰ নীৰৱতা অৱলম্বন কৰিছিল তাৰ পাছত এই পৰিষদখন গঠন হোৱাৰ পাছত তেওঁলোক কাষ চাপিছিল ন্যায়ালয়ৰ আৰু ন্যায়ালয়ে অৱশেষত হাগ্ৰামা মহিলাৰীকে তেওঁৰ পক্ষত ৰায়দান কৰি তেওঁক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ এটা সুযোগ দিছে এতিয়া হাগ্ৰামা মহিলাৰীৰ যিটো কনফিডেন্স যে আমি এই পৰিষদখন গঠন কৰিম আমি আকৌ কৈছো যে 16খন আসন বা 16 গৰাকী পাৰিষদৰ সমৰ্থন এতিয়ালৈকে হাগ্ৰামা মহিলাৰীৰ হাতত আছে আৰু 4 গৰাকী হাগ্ৰামা মহিলাৰীয়ে যেনে তেনে যোগাৰ কৰিব লাগিব এটা সঞ্জীৱ প্ৰকাশ আপুনি কি ভাবে যে এই 4 গৰাকী আসলতে কোন কোন হ'ব পাৰে বা কাৰ ওপৰত লক্ষ্য ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে কি সমীকৰণৰ ভিত্তিত হাগ্ৰামা মহিলাৰীয়ে এই পৰিষদখন গঠন কৰিব পাৰিম বুলি কনফিডেন্স দেখুৱাইছে হয় হাগ্ৰামা মহিলাৰীৰ যিটো কনফিডেন্স বা তেওঁৰ যিটো কথা বা তেওঁৰ যিটো স্থিতি সেই স্থিতি আচলতে তেওঁ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ঠিক পিছদিনাখনেই তেওঁ প্ৰকাশ কৰিছিলে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত যেতিয়া বিপিএফে প্ৰথম অৱস্থাত যেতিয়া 17টা সিট পাইছিলে তেতিয়া হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আমিয়ে একক সংখ্যাগৰিষ্ঠ দল আৰু গতিকে আমিয়ে নিয়মমতে সকলো সাংবিধানিক ৰীতি অনুসৰি আমি চৰকাৰ গঠনৰ সুবিধা প্ৰথমতে পাব লাগে কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে যিহেতু বিজেপিয়ে সমৰ্থন দি দিলে ইউপিএপিএলক প্ৰথম অৱস্থাত নিৰ্বাচনৰ পূৰ্বত তেওঁলোকৰ বুজা পৰা মুকলিকে কোৱা হোৱা নাছিলে কিন্তু নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত যেহেতু যেতিয়া প্ৰমোদ বড়োক মাতি নিয়া হ'ল নিশাৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাই মাতি নিলে তাৰ পিছত যেতিয়া গণসুৰক্ষা পাৰ্টীৰ নৱসৰণীয় সেই বৈঠকত উপস্থিত থাকিল তাৰ পিছতেই গোটেই দৃশ্যপট প্ৰকট হৈ উঠিল যে ইয়াত পৰৱৰ্তী চৰকাৰখন ইউপিপিএলে গঠন কৰিব বিজেপিয়ে তাত সমৰ্থন দিব গণসুৰক্ষা পাৰ্টীয়েও সমৰ্থন দিব আৰু প্ৰমোদ বড়োৱে হ'ব বিটিচিৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য তাৰ পিছৰ পৰিস্থিতি দেখা গ'ল যে ইয়াৰ পিছতেই কিন্তু হাগ্ৰামা মহিলাৰো বহি নাথাকিল আৰু দেখা গ'ল যে হাগ্ৰামা মহিলাৰে যিকোনো প্ৰকাৰে তেওঁৰ ফৈদলৈ বা বিপিএফৰ ফৈদলৈ অন্যান্য পাৰিষদসকল কমেও তেতিয়া সেইখিনি সময়ত তেওঁলোকক যিহেতু 4জন পাৰিষদৰ সমৰ্থকৰ প্ৰয়োজন আছিলে গতিকে তেওঁলোকেও চেষ্টা কৰা দেখা গৈছিলে কিন্তু তাৰ পিছতেই দেখা গ'ল সমগ্ৰ দৃশ্যপট গুৱাহাটীৰ লিলি হোটেলত নি ইউপিপিএল আৰু বিজেপিৰ পাৰিষদসকলক নি এক প্ৰকাৰ আবদ্ধ কৰি ৰখা হ'ল গৃহবন্দী কৰি ৰখাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰপিছত তেওঁলোকক শ্বিলঙলৈ লৈ যোৱা হ'ল কিন্তু সেইখিনি সময়তে হাগ্ৰামা মহিলাৰে যি 17জন পাৰিষদ আছিলে তাৰ পৰাও কিন্তু বিপিএফৰ এজন পুৰণি সদস্য ৰেওৰেৱা নাৰ্জাৰী তেওঁ কিন্তু গুচি আহিলে ইউপিপিএলৰ শাসকীয় পক্ষলৈ গতিকে দেখা গ'ল যে হাগ্ৰামা মহিলাৰ ক্ষেত্ৰত কিন্তু তেওঁ মুখেৰে যদিও বা এই ধৰণৰ এটা কনফিডেন্স দেখুৱাই আছে বা এই ধৰণৰ এটা কথা দাবী কৰি আহিছে তেওঁলোকে পৰৱৰ্তী পৰিষদখন ইয়াত গঠন কৰিব কিন্তু গোটেই প্ৰক্ৰিয়াটো কিন্তু বৰ সহজ হৈ থকা নাই অতি বৰং ক'ব পাৰি যে হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সদস্যই যিহেতু ইউপিপিএলৰ পক্ষলৈ বা শাসকীয় পক্ষলৈ গুচি আহিছে গতিকে দেখা গৈছে যে হাগ্ৰামা মহিলাৰীৰ পক্ষে তেওঁলোকে ইয়াত পৰিষদখন গঠন কৰাটো সহজটো হৈ থকা নাই বৰং যথেষ্ট কঠিন হৈ পৰিছে বুলি ক'ব লাগিব কিন্তু তেওঁলোকে শক্তি দেখুৱাৰ যিহেতু এটা সংবিধানে সুযোগ দিছে সেই সুযোগ তেওঁলোকে পূৰা মাত্ৰাই ল'বৰ কাৰণে তেওঁলোকে ইয়াত সাজু হৈছে বা ইতিমধ্যে সেই প্ৰস্তুতিৰ মাজে তেওঁলোক আগবাঢ়িছে বুলি ক'ব লাগিব কিন্তু বিজেপি বা ইউপিপিএলৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা যে 26 তাৰিখে আহি আছে বিজেপিৰ কেন্দ্ৰীয় নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গতিকে অমিত শ্বাহৰ আগমনৰ সময়ত ইয়াত গুৱাহাটীতে কেইবাগৰাকীও প্ৰাক্তন কংগ্ৰেছী বিধায়ককে ধৰি বহু লোকে যোগদান কৰাৰ সম্ভাৱনা আছে গতিকে এইখিনি সময়ত কিন্তু বিজেপিয়ে স্বাভাৱিকতেই ইয়াত বিটিচিত তেওঁলোকে প্ৰথমবাৰৰ বাবে শাসনৰ ক্ষমতাৰ জ্ঞানীত বঢ়াৰ যি সুযোগ পাইছে সেই সুযোগ স্বাভাৱিকতে হেৰুৱাবলৈ তেওঁলোকে নিবিচাৰিব আৰু বিজেপি বা ইউপিপিএলও সেইবাবে